আজি 41 চনত স্থাপিত এই জাগ্ৰতাৰা মন্দিৰ কোনোদিনে বৰ্তমানলৈকে এনেকুৱা এটা নাচৰিত কথা হোৱা নাছিলে। যোৱা নিশা কোন দুৰ্বৃত্তই কি কৰিলে, আমাৰ ৰাতিপুৱা দেউৰী প্ৰতিদিনৰ দৰে আজি শলা দিবৰ কাৰণে আহিছিলে। আহি তেখেতে প্ৰথম গেটখন আমাৰ আগৰ দৰে বন্ধ কৰাই আছে। তেখেতে তলা খুলি ভিতৰলৈ আহিলে, আহি মণিকূটৰ দৰ্জাখন খুলিলে, খুলি ভিতৰত আমাৰ গিলত তালা মাৰা থাকে, সেই তালা ভাঙিলে, কি কৰিলে, তালাই নাইকিয়া হৈ আছে। তেখেতে আচৰিত হৈ ভিতৰত সোমাই গৈ দেখে যে যিটো প্ৰণামী বাকচ আছে, সেই প্ৰণামী বাকচটো তাৰ পৰা বাহিৰ কৰি আমাৰ নামঘৰৰ ভিতৰত থোৱা আছে। আৰু দেখিলে তাত আমাৰ যথেষ্ট পইচাৰে আছিলে, এই পইচাখিনি নাইকিয়া হ'ল। আকৌ অকণমান আগত গৈ তেখেতে দেখা পালে যে যিখন আমাৰ যাত্ৰীসকলে ডেইলি প্ৰণামী বাকচৰ উপৰিও থাল এখনত টকা পইচা তাত আগবঢ়ায়, সেইখিনিও নাই। আৰু অকণমান আগুৱাই গৈ দেখা পালে যে আমাৰ ৰিক আছে, ৰিকত যথেষ্ট সাজ বাচন থাকে। তাৰ উপৰিও আমাৰ আজি বহু বছৰৰ পৰা যাত্ৰীসকলে সোণ ৰূপৰ বেলপাত পৰ্যন্ত বিভিন্ন ৰকমৰ সামগ্ৰী আমাৰ মন্দিৰত দিয়ে। আমি এটা টোপোলা কৰি আমি থোৱা যায়, এইটো কোনো আমি বিক্ৰী নকৰোঁ, তাতে আমি পূৰ্বৰ বস্তু আমি তাতে থৈ দিওঁ। কিন্তু সেই টোপোলাটো নাইকিয়া হ'ল। আৰু এনেকুৱা এটা হ'ল, আমাৰ ভাগৱত চোৱা হয়, ভাগৱত চালে কোনোবাই শক্তি অনুসাৰে ভাগৱতত যেনেকুৱা পইচা দিয়ে, সেই পইচাখিনিও এটা টোপোলা কৰি থোৱা হয়। সেই অনুমানিক আমাৰ গোটেইখিনি পইচাৰ অনুমানিক আমাৰ 1.5 লাখ টকা কম নহ'ব। সেই টোপোলাটো নাই। আৰু খুচুৰা এটা ডাঙৰ টোপোলা আছিল, সেই টোপোলাটোও নাই। অলংকাৰ আমাৰ যিটো সোণৰ বেলপাত, হয়তো 5-6 কোনোবাই দিয়ে, তাতে যিখিনি বস্তু দিয়ে সেইখিনি আমি তাতে টোপোলা এটা কৰি আমি থোৱা যায়, সেইখিনিও নাই। আৰু খুচুৰা পইচা ডাঙৰ পইচাৰ এটা টোপোলা নাই। আৰু আমাৰ ভাগৱতত প্ৰণাম কৰি যিখিনি পইচা পোৱা যায় সেইখিনিও আমাৰ টোপোলা কৰি থোৱা হৈছিলে, সেইখিনিও নাই। প্ৰণামী বাকচৰ পৰা যিটো পইচা আছিল সেইখিনি নাই। আৰু থালত যিটো পইচা সেইখিনিও নাই। আৰু শেষত আমি এটা দৃষ্টিত পৰিলোঁ যে আমাৰ বাহিৰৰ দান পত্ৰৰ পইচাখিনিও আজি নৱেম্বৰৰ পিছৰ পৰা আমাৰ সেই দান পত্ৰৰ পইচাখিনি আমি ওলোৱা হোৱা নাই। গতিকে তাতেও অন্ততঃ অতি কমেও 25-30 লাখ হাজাৰ টকা আছে। গতিকে আমি অনুমান কৰিছোঁ 1.5 লাখ টকাৰ আমাৰ টকা হিচাপে কম নহয়। আৰু সামগ্ৰী হিচাপে সোণ ৰূপৰ বেলপাতৰ মূল্য হয়তো বেছিয়ে হ'ব, তথাপি আমি নিম্নভাৱে ক'ব খুজিছোঁ 2 লাখ টকাৰ কম নহয়। গতিকে এইখিনি আমাৰ লুটি-পুটি লৈ গ'ল। আৰু সেইটো দেখি আমাক মন্দিৰৰ সভাপতি হিচাপে মোক জনাইছে, ৰাতিপুৱা দেউৰীয়ে গৈ সম্পাদক জনাইছে আৰু 2 এজন ব্যক্তিক জনাইছে। আমি আহি দেখা পালোঁ যে কথাটো সত্য। প্ৰশাসনক কি ক'ব? এতিয়া প্ৰশাসনক আমি আহ্বান জনাইছোঁ, প্ৰশাসনক জনাইছোঁ যাতে আমাৰ এটা অনুষ্ঠানত এনেকুৱা যিটো দুৰ্বৃত্তই যিটো অপকৰ্মত লিপ্ত হ'ল, সেই সকলক কৰায়ত্ব কৰি দোষীসকলক যাতে উচিত শাস্তিৰ ব্যৱস্থা কৰে, তাৰ কাৰণে আমি আমাৰ সমিতিৰ ফালৰ পৰা বিশেষভাৱে আমি প্ৰশাসনীয় ব্যৱস্থাক আমি আহ্বান জনাইছোঁ। সঘনাই বিভিন্ন ঠাইত আমি শুনিব পাইছোঁ। কিন্তু আমাৰ এই মন্দিৰত এইটো অকল দৰঙৰে নহয়, অল আছামৰ বিভিন্ন জাতি ইয়াত আহে। গতিকে এই এনেকুৱা এটা ধৰ্মীয় অনুষ্ঠান যাতে ভৱিষ্যতৰ কাৰণে কোনোবাই কৰিব যাতে সাহস নাপায়, তাৰ কাৰণে প্ৰথম পৰ্যায়ত এটা পদক্ষেপ লৈ প্ৰশাসনে যাতে এই ব্যৱস্থাটো কৰে, উচিত শাস্তি দিয়ে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। মন্দিৰটোৰ নাম কি আপোনাৰ? সাৰ্বজনীন মহামৰীয়া হৰি মন্দিৰ, স্থাপিত 1941 চন। আমাৰ অনুমান হৈছে যোৱাকালি আমাৰ এই মহামৰীয়া মন্দিৰৰ পশ্চিমে এটা শিৱ মন্দিৰ অৱস্থিত। আমাৰ ৰাজহুৱা এদিনা কাৰ্য হৈছিলে, সভা এখন পাতিছিলোঁ আৰু আমাৰ তাত ভোগ বঢ়োৱা হয়। প্ৰায় ভোগ খোৱা সময়টো প্ৰায় আমাৰ 1.5 মান বাজিছেগৈ। হয়তো সাজ বাচন এইবিলাক ঠিক কৰি থওঁতে 1.5 মান বাজিছেগৈ। 1.5 মান বজাৰ পিছত আমি আঠটাই শুইছোঁ। খোৱাৰ পিছত আমাৰ এই ঘটনাটো নিশ্চয় হৈছে। আগতীয়াকৈ কেতিয়াও হ'ব নোৱাৰে, তাৰপিছত এই ঘটনাটো হৈছে। আমি